পখিলা খেদি খেলা ধূলা কৰাৰ সময়তেই ৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন শিতানত সফলতা অৰ্জন কণমানি পৰিণীতাৰ নগৰ পুৰণি গুদাম তেলিয়াগাঁৱৰ এগৰাকী কণমানিগৰাকীৰ নাম পৰিণীতা বৰা। পৰিণীতা বৰাই পোন প্ৰথমবাৰৰ বাবে সৰ্বভাৰতীয় পৰ্যায়ত ওড়িশাৰ কটকত অনুষ্ঠিত হোৱা সত্ৰীয়া নৃত্যৰ প্ৰতিযোগিতাত অসমৰ হৈ প্ৰতিনিধিত্ব কৰি প্ৰথম স্থান, আধুনিক নৃত্যৰ প্ৰতিযোগিতাত দ্বিতীয় স্থান আৰু নাটকত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰি সমগ্ৰ অসমৰ লগতে জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনে। নগৰ পুৰণি গুদাম তেলিয়াগাঁৱৰ মিঠু প্ৰতিম বৰা আৰু বাসন্তী দেৱনাথৰ কন্যা তথা নগৰ চামগুৰিৰ আগশাৰীৰ শিক্ষানুষ্ঠান স্বৰ্ণ হাজৰিকা মেমৰিয়েল ফ্লৰেন্স একাডেমীৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী পৰিণীতা বৰাই পোন প্ৰথমবাৰ বহিৰাজ্যত তিনিটা বিভিন্ন শিতানত বঁটা লাভ কৰাৰ সফলতাত গৌৰৱান্বিত পিতৃ-মাতৃৰ লগতে অঞ্চলৰ ৰাইজ। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, বটদ্ৰৱা লাইভ। তোমাৰ নামটো? মোৰ নাম শ্ৰী পৰিণীতা বৰা। তোমাৰ ঘৰ? মোৰ ঘৰ তেলিয়াগাঁও। তুমি ক'ত গৈছিলা আৰু কি কম্পিটিশ্যন কৰিছিলা, কিহত তুমি এৱাৰ্ড পালা? মই উৰিষ্যাত গৈছিলোঁ। মই ফাৰ্ষ্ট প্ৰাইজ পালোঁ, ছেকেণ্ড প্ৰাইজ পালোঁ আৰু এটা ছেকেণ্ড প্ৰাইজ পালোঁ। কিহত পাইছা? মই ফাৰ্ষ্ট প্ৰাইজ সত্ৰীয়াত পাইছোঁ, ছেকেণ্ড প্ৰাইজ মডাৰ্ণত পাইছোঁ আৰু এটা ছেকেণ্ড প্ৰাইজ নাটকত পাইছোঁ। তুমি যিটো প্ৰগ্ৰাম কৰি লৈছিলোঁ এইটো অল ইণ্ডিয়া প্ৰগ্ৰাম আছিল নেকি? অঁ, অল ইণ্ডিয়া আছিলে। তুমি কিমান এইবাৰ প্ৰথম গৈছা নেকি? অঁ, উৰিষ্যাৰ কোন জেগা আছিলে? কটক। তুমি এবাৰ প্ৰথম গৈছা? তুমি ক'ত শিকিছিলা ডান্স? মই ডান্স কংকনা শৰ্মা নটাৰাজ ডান্স একাডেমী পুৰণি গুদামত শিকিছিলোঁ। কিমান বছৰ বয়সৰ পৰা তুমি শিকিছা? 4 বছৰৰ পৰা। কেনেকুৱা লাগিছে? তুমি যিহেতু অল ইণ্ডিয়াৰ ভিত্তিত তুমি তিনিটাকৈ শিতানত তুমি প্ৰথম স্থান লাভ কৰিছা, কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। কি ক'বা, কাক ধন্যবাদ ক'বা? এই ক্ষেত্ৰত তোমাক কোনে সহায় কৰিছিলে? 2জন মা-পিতাই। 2জন মা-পিতাই। আৰু কি আছে ভৱিষ্যতে তোমাৰ সপোন কি? মই ডান্স কৰি ভাল পাব লাগিব, তাৰপিছত আকৌ ড্ৰয়িং কৰিম। তুমি কোন ক্লাছত পঢ়া? ক্লাছ 2। স্কুল ক'ত? স্বৰ্ণ হাজৰিকা মেমৰিয়েল ফ্লৰেন্স একাডেমী। আপোনাৰ নামটো? মোৰ নাম বাসন্তী দেৱনাথ। কি ক'ব, ছোৱালী এটা পোন প্ৰথমবাৰৰ বাবে যি সৰ্বভাৰতীয় পৰ্যায়ত এৱাৰ্ড পাবলৈ সক্ষম হৈছে? হয়, এই ক্ষেত্ৰত আমি যথেষ্ট সুখী। তাইৰ যিখিনি চেষ্টা, তাই সফলতা লাভ কৰিলে। সৰ্বভাৰতীয় ক্ষেত্ৰত তাই প্ৰথম স্থান দখল কৰিলে সত্ৰীয়া নৃত্যত। আমি যথেষ্ট সুখী। তেওঁ কেতিয়াৰ পৰাই কৰিছিলে? তেওঁ 4 বছৰ বয়সৰ পৰাই নৃত্য শিকি আছে। এই ক্ষেত্ৰত কোনে তাইক সহায় কৰিছিলে বা কেনেদৰে তেওঁ? নৃত্যৰ ক্ষেত্ৰতো কংকনা শৰ্মাই যথেষ্ট সহায় কৰিছে। তাই যিখিনি নৃত্য শিকাইছে সত্ৰীয়া নৃত্যৰ ক্ষেত্ৰত গোটেইখিনি তাইৰে অৱদান বুলি ক'ব লাগিব। আৰু আমি সহায়হে কৰোঁ। আৰু নৃত্যৰ ক্ষেত্ৰতো নৃত্য যিগৰাকী শিক্ষয়িত্ৰীয়ে শিকাইছে তেওঁৰে সম্পূৰ্ণ চেষ্টা। যিহেতু পঢ়া শুনাও আছে, দ্বিতীয় শ্ৰেণীত পঢ়িছে, কিন্তু পঢ়া শুনাৰ মাজতে তেওঁ এক্সট্ৰা এক্টিভিটিছত তেওঁ সময় দিব পাৰিছে। হয়, পঢ়া শুনা কৰাৰ পিছত যিখিনি এক্সট্ৰা সময় পায় সেইখিনি সময়ত তাই নৃত্য আৰু ড্ৰয়িঙৰ ক্ষেত্ৰত সময়খিনি খটুৱায়। মোৰ নাম মিঠু প্ৰতিম বৰা। মই পুৰণি গুদাম তেলেগাঁৱৰ বাসিন্দা। ছোৱালী পৰিণীতা বৰা। উৰিষ্যাৰ কটকত আমি যোৱা 15 পৰা 21 তাৰিখে ৰাষ্ট্ৰীয় পৰ্যায়ৰ যি অল ইণ্ডিয়া ডান্স ড্ৰামা আৰু মিউজিকৰ কম্পিটিশ্যন হৈছিলে, তাত অংশগ্ৰহণ কৰিবৰ বাবে আমি গৈছিলোঁ দীপুল হাজৰিকাদেৱৰ নেতৃত্বত। তেওঁলোকে এখন নাটক কৰিছিলে, ধেত কি খেল খেল। সেই নাটকখনে বেষ্ট চিলেন এৱাৰ্ড সুনাম কঢ়িয়াই আনিছে। লগতে তাই নাটকখনত ছেকেণ্ড পুৰস্কাৰ লাভ কৰিছে। আৰু অল ইণ্ডিয়া লেভেলত যি সত্ৰীয়া নৃত্য, সেই সত্ৰীয়া নৃত্যত তাই ফাৰ্ষ্ট প্ৰাইজ পাইছে আৰু মডাৰ্ণত ছেকেণ্ড প্ৰাইজ পাইছে। তাই স্বৰ্ণ হাজৰিকা মেমৰিয়েল ফ্লৰেন্স একাডেমীৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী আৰু লগতে ডান্স তাই পুৰণি গুদাম নটৰাজ ডান্স একাডেমীত শিকি আছে। এইবাৰ প্ৰথম গৈছোঁ। হয়, কেনেকুৱা, কি ক'ব এই ক্ষেত্ৰত? এই ক্ষেত্ৰত যথেষ্ট ভাল লাগিছে, কাৰণ অসমৰ পৰা বাহিৰত গৈ যেতিয়া আমি তাত পাইছোঁ, সেইটো মানে সেই অনুভৱটো সুকীয়া হয়। মানে তাত যেতিয়া ইমানবোৰ বাহিৰৰ হেৰিয়াৰ লগত একেলগে পাৰফৰ্ম কৰিছে, গতিকে সেইখিনি অনুভূতি বুজাব নোৱাৰা এটা অনুভূতি হয়। পঢ়া শুনাৰ ক্ষেত্ৰত মাজতো তাই এইসমূহ সময় দিব পাৰিছে। পঢ়া শুনাৰ ক্ষেত্ৰতো ধৰক তাই যথেষ্ট সময় এই ক্ষেত্ৰত পায় বাৰু, কাৰণ বিদ্যালয়ৰ পৰা দিয়া কাম কাজখিনিও থাকে। তাৰ বাহিৰে আজৰি সময় যিখিনি থাকে সেইখিনি ধৰক ডান্স বা ড্ৰয়িঙত তাই সেইখিনি কৰে। মোবাইল চোৱাৰ বাহিৰে ধৰক এইখিনি তাই কৰে। মোবাইলত ইমান আসক্তি নাই বাৰু এই ক্ষেত্ৰত। ক'ত শিকিছিলে? নটৰাজ ডান্স একাডেমী পুৰণি গুদামত শিকিছিলে।